ৰাজনৈতিক প্ৰেক্ষাপটৰ কেতবোৰ খবৰ নগাঁৱত দাগী অপৰাধীক লগত লৈ নিৰ্বাচনী প্ৰচাৰ নামিছে কংগ্ৰেছে উলিওৱা ৰেলীত প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন আৰু দুৰ্লভ চমুৱে যাত্ৰা কৰা জীপৰ চালকৰ আসনত কুখ্যাত অপৰাধী কংগ্ৰেছৰ প্ৰচাৰ অভিযানত সংগ দিছে ইফু উৰফে আব্দুল বাছেট নামৰ কুখ্যাত অপৰাধীটোৱে ইফু উৰফে আব্দুল বাছেটৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত আছে কেইবাটাও গোচৰ অপহৰণ ধন দাবীকে লৈ বহু অপৰাধজনিত ঘটনাৰ লগত জড়িত ইফু উৰফে আব্দুল বাছেট কুখ্যাত অপৰাধীটোক লগত লৈ কংগ্ৰেছে চলোৱা নিৰ্বাচনী প্ৰচাৰক তীব্ৰ সমালোচনা কৰিছে ভাৰতীয় জনতা যুৱ মৰ্চাই কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ অভিযান আৰু সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ এতিয়া জোৱাৰ উঠিছে যিহেতু ধন দাবীকে ধৰি বহু অপৰাধজনিত ঘটনাৰ সৈতে জড়িত থকা আব্দুল বাছেট উৰফে ইফুক লগত লৈ কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাইছে কুখ্যাত অপৰাধীক লৈ কংগ্ৰেছে চলোৱা এই নিৰ্বাচনক এতিয়া সকলোৱে তীব্ৰ সমালোচনা কৰিছে দাগী অপৰাধীক লগত লৈ নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছ আজি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই পদাৰ্পণ কৰিয়ে দাগী অপৰাধী লৈ পেলাই যে ৰেলী কৰিলে তে আগন্তুক দিনত কি হ'ব হেতু হয়তো অসমৰ ৰাইজে ভালকৈ গম পাইছে যে তেওঁলোকে কি কৰিব বিচাৰে আৰু কংগ্ৰেছৰটো এটো নীতিয়ে এতিয়াও বৰ্তমান গোচৰ আছে তেওঁৰ নামত বহুত এনেকুৱা অপহৰণ গোচৰ আছে মাৰপিটৰ গোচৰ আছে ড্ৰাগছৰো গোচৰ আছে তে তেনেকুৱা মানুহলৈ যদি কেম্পেইনিং কৰে অসমৰ ৰাইজে হেতু বিচাৰ কৰি চাব যে কংগ্ৰেছ দল কোনফালে আগবাঢ়িছে প্ৰদ্যুৎ বৰদলৈ অহা গাড়ীখন ইফু বুলি এজন দাগী অপৰাধীয়ে চলাই অহা দেখিলোঁ ডক্টৰ দুৰ্লভ চমুৱাৰ ঘৰলৈ গুলি মাৰি গ্লাছ ভাঙি দিছিল গ্লাছবিলাক ভাঙি দিছিলে তেনেকুৱা অপৰাধী তাৰমানে তেওঁৱে হিলাব নোৱাৰিলে এজন প্ৰভাৱশালী মন্ত্ৰী তেওঁৰ বেকত থকাৰ কাৰণে গতিকে এতিয়া মানে তেওঁ মানে এইটো মানে আমি নগাঁৱৰ ৰাইজে খুবেই ভাল পোৱা নাই আৰু তেওঁ পদাৰ্পণ কৰিয়ে দাগী অপৰাধীৰ লগত আহাটো কেনেকুৱা ৰণদংকা বজাইছে নাজানো আৰু ৰণ কেনেকুৱা হয় এবাৰ লক্ষণীয় হ'ব